আমাৰ মাজত ইতিমধ্যে আহি পাইছে চৰ্দাৰ বাইদেউ নন্দিতা গাৰোছা আৰু তেখেত আমাৰ অসমৰ সাঁওতাল জনগোষ্ঠীৰ পৰিচয় আমি আমাৰ জনগোষ্ঠীয় পৰিচয় কোনোকালে তেখেতক সম্বৰ্ধনা জনাম আৰু তাৰ লগে লগে সাঁওতাল জনগোষ্ঠী প্ৰকৃতি প্ৰেমী জনগোষ্ঠী আৰু সেই প্ৰকৃতি প্ৰেমী জনগোষ্ঠীয়ে চাল গছৰ ওপৰত অধিককৈ বিশ্বাস আৰু চাল গছৰ লগত সাঁওতাল জনগোষ্ঠীৰ যি সম্পৰ্ক সেই সম্পৰ্ক ৰক্ষাৰ্থে আমি সাঁওতাল জনগোষ্ঠীৰ চাল গছেৰে সম্বৰ্ধনা জনাইছোঁ। তাৰ লগে লগেই আমাৰ চেমচন তেৰণ ডাঙৰীয়াকো আমি সাঁওতালি আ প্ৰদান কৰিবলৈ মই সাঁওতাল ছাত্ৰ সন্থাৰ বিষয়ববীয়াক জনাইছোঁ। চেমচন তেৰণ ডাঙৰীয়া তেখেতক আমি আৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আপোনালোকৰ জাতীয় চেতনাৰ বৰ্ষতে প্ৰতিনিধিত্ব কৰিব। আৰু যদি কোনোবাই ভাবিছে যে আপোনালোক সৰু এইখিনি যেনেকৈ হাতীয়ে উঠাব নোৱাৰে সেই সাধাৰণ পৰুৱাটোৱে উঠাব পাৰে, গতিকে মই ভাবো যে আপোনালোকক যদি কোনোবাই সাধাৰণ বুলি ভাবিছে সেই সাধাৰণ নহয়, আপোনালোক সমাজৰ আটাইতকৈ অসাধাৰণ, আপোনালোক সমাজৰ আটাইতকৈ ইউনিক। আপোনালোকে কেতিয়াও নাভাবিব যে আপোনালোক সমাজখিনিয়ে গৈ মই এটা সৰু সাধাৰণ কথাৰে মোৰ ভাষণ সামৰণি মাৰিব খুজিছো। যথাসময়ত গো এজ ইউ লাইকৰ ৰিজাল্ট ওলাল, ভেকচিনৰ ফলাফল ওলাল, যিজনে ৰজাৰ ভাও লৈছিলে তেওঁ প্ৰথম হ'ল, কিন্তু যিজনে ভিক্ষাৰীজনে ৰজাজনক গৈ সুধিলে যে তুমি প্ৰথম পুৰস্কাৰ কিমান পালা, ৰজাজনে ক'লে মই প্ৰথম পুৰস্কাৰ 100 টকা। আন্তৰিক ধন্যবাদ জনাইছোঁ। নিয়োগকাৰী আবুদাৰ প্ৰণাম পাঞ্জিতে মান মৌলিক নিৰাপত্তা নাগৰিক কন্যাকো साथ विशेष बैंक पाथरपुर उनके मन लगे आना पड़ता हुआ डांगरिया एक खाउलिल मोत ভাষা এডভোকেট আমাৰ সকলোৰে মৰমৰ লক্ষণ চৰণ ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক আদৰ আনিবৰ বাবে মই সকলো ছাত্ৰ সন্থাৰ কৰ্মীসকলক আহ্বান জনাইছোঁ। আবুদাৰে ঘৰতে মেলাই আৰু গাঁৱত জিলা সাধাৰণ সম্পাদক নেহৰাই উড়িয়া যুব ছাত্র পরিষদের সভাপতি উড়িয়া যুব ছাত্র পরিষদ পাঞ্চে সম্পাদনা জনাব বিজনি জিলা সমিতির সভাপতি ধন্যবাদ। আমার মাজত ইতিমধ্যে আহি পাইছে সান্তালি পঞ্চায়েতে সম্বর্ধনা আমার লাগি সোনারাম হেমব্রম মহাশয় নেহরাই ছাত্র সন্থা কোকরাঝাড় জেলা সমিতির সভাপতি হিতেশ মুর্মু আমি লাগি চিরাঙ্গী সিজন সাধারণ সম্পাদক সুরেশ মার্টি নেহরাই নিয়োগ করে आदिवासी सेवा समिति लगी उदयपुर डिस्ट्रिक्ट कमिटी साधारण संपादक प्रवीण बोर्ड जो है आप लोग जैसे पहले से था जो एक स्टेटस मांग रहा है, शायद इसमें आपको मिल सकेगा। मेरा ये जो आप लोग के हिसाब से इंडिजिनस जिसको कहते हैं वो आप में है। इस इंडिजिनस में आप लोग जैसे आपका कल्चर, आपका सोसाइटी में आप रीति रिवाज जैसे निभाते हैं, आपका रिलीजन जैसे करते हैं। हम लोग, मैं भी एक ट्राइबल हूँ और हम लोग एनिमिज्म में बिलीव करते हैं। हम लोग जब एनिमिज्म में बिलीव करते हैं, हम लोग पेड़ पौधे, हम लोग जंगल में ज्यादा रहने के पसंद करते हैं। जंगल में रहने का मतलब नहीं है कि हम लोग पीछे वाले आदमी हैं, लेकिन हम लोग जंगल को और एक प्रकृति का अलग से देख के एक साथ मिलके जाने वाले के एक ट्राइब जाना जाता है। इस ट्राइब में भारत में जब आप लोग एक संताल के हिसाब से मनाया जाता है, आप लोग का आज जितना भी बोला है,
आप लोग ने वही अर्ज किया है कि असम सरकार को बोलने के लिए, and I being a representative of one of the, I will definitely inform this to the Honorable Chief Minister for your concern. ভুল দিৱসৰ লগত আমি এটা নিজে আমি স্পষ্টভাৱে আমি ক'ব পাৰোঁ সেই ভুল দিৱসটো 1855 চনৰ 30 জুনত হৈছিলে জমিদাৰী কথা আৰু ব্ৰিটিছৰ বিৰুদ্ধে আৰু আমি অসমত এই ভুল দিৱসৰ দিনাই আৰু সেই ভুল দিৱসৰ 30 জুনত যিটো চিন্তামে যিটো 30,000 মানুহক গোট খুৱাই যিখন সভা পাতিছিলে সেই সভা তেওঁলোকে এটা শপত গ্ৰহণ কৰিছিলে সেই শপতটো আছিলে চাওতালসকলক মুক্ত হোৱা আৰু ঠিক তেনেকৈ আজি আমি ইয়াত এটা শপত ল'ব কাৰণে আমি অনাগত দিনত অসমত আমি চাওতালসকলে নিজৰ পৰিচয় পাব লাগিব নে নালাগে আমি নিজৰ পৰিচয় চাওতাল হিচাপে আমি অসমত পাব লাগিব চাওতাল জনগোষ্ঠী হিচাপে যিটো এটা সুকীয়া পৰিচয় আছে সুকীয়া কলা সংস্কৃতি আছে ভাষা আছে সকলোখিনি আমি চাওতাল জনগোষ্ঠীয়ে একেলগে বজাই কিনি ৰাখি আহিছোঁ আপোনালোকে যদি যিকোনো চাওতাল অঞ্চলত যায় গাঁৱত যায় আপোনালোকে দেখা পাব যে তেখেতসকলৰ আৰ্ট কালচাৰ মানে আৰ্ট অফ লিভিং আৰু আমাৰ যিমান ভাষা যিমান তেখেতসকলে প্ৰেক্টিছ কৰিব লাগে সেইটো মানে প্ৰিজাৰ্ভ কৰিব লাগে সেইখন প্ৰিজাৰ্ভ কৰি আহিছে আমাৰ মানে সাধাৰণ সম্পাদক বিমান চৰণ ডাঙৰীয়াই এটা কথা কয় যে চাওতাল জনগোষ্ঠীৰ নামত হয়তো আমি আজিলৈকে এটা অনুদান পোৱা নাই স্পেচিফিক চাওতাল কমিউনিটিৰ নামত কিন্তু চাওতাল জনগোষ্ঠীয়ে নিজৰ যিটো আৰ্ট এণ্ড কালচাৰ নিজৰ ভাষা সেইখনক সংৰক্ষণ কৰি আহিছে প্ৰিজাৰ্ভ কৰি আহিছে আৰু সেইটোৱে সঁচাকৈ এইখন জাতি জনগোষ্ঠী যে নিজৰ জাতিৰ প্ৰতি নিজৰ সমাজৰ প্ৰতি নিজৰ ভাষাৰ প্ৰতি নিজৰ কলা সংস্কৃতিৰ প্ৰতি কিমান দায়বদ্ধতা আছে কিমান চিৰিয়াছ সেই কথাখিনিয়ে মানে দাবী ধৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে আজি বহুদিন হ'ল বিগত কংগ্ৰেছ চৰকাৰে দেখিছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজনীতি কৰি আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজনীতি কৰি আছে আৰু এইখন চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দিছে নিৰ্বাচন আগমুহূৰ্ততে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব অসমৰ পূৰ্বৰ ভূমিপুত্ৰসকলৰ যিসকলৰ জনজাতিকৰণ আছে তেখেতসকলৰ কোনো আঘাত নপৰাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আৰু এই 6 জনজাতিকৰণৰ লগতে চাওতালী সমাজ আছে চাওতালী ৰাইজৰ জনজাতিকৰণৰ ক্ষেত্ৰত আৰু আপোনালোকে ৰাজনীতি নকৰিব কৃপণালি নকৰিব আপোনালোকে নিৰ্দিষ্টভাৱে ভাৰতবৰ্ষৰ চৰকাৰৰ লগত কথা পাতি কেনেধৰণে কথাখিনি পাতিব লাগে এই জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকে কাম কাজ কৰক আৰু আমি আপোনালোকৰ লগত সদায় সহযোগিতা কৰিম This is the integration day. So it's integration day. We have been invited, or they have their लोगों का अर्ज है, थोड़ा demands है. I'll definitely speak to the Honorable Chief Minister and the other respected departments for what they have given it to us. We will have to speak with the whole cabinet and then we will see. I'll speak with the department concerned. আজি সদস্যতাল ছাত্ৰ সন্থাৰ বৃহত্তৰ চাওতাল জনগোষ্ঠী দল সংগঠনক লৈ আমি শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত হুল দিৱস আয়োজন কৰিছোঁ হুল দিৱস 1855 চনত বীৰ সিধা মুৰ্মু আৰু কানু মুৰ্মুৱে চাওতাল জনগোষ্ঠীৰ যি উপনিৱেশ শাসনত বলি হৈছিলে আৰু চাওতাল জনগোষ্ঠীৰ যি ভূমি সেই ভূমিৰ কৰ অতিমাত্ৰাই ব্ৰিটিছসকলে বৃদ্ধি কৰিছিলে তাৰ প্ৰতিবাদত চাওতাল বীৰ শ্বহীদ সিধা মুৰ্মু আৰু কানু মুৰ্মুৱে 30,000 মানুহ আজিৰ 30 জুন তাৰিখে গোটাইছিলে আৰু এই 30,000 মানুহৰ যোগেদি চাওতাল বিদ্ৰোহ ঘোষণা কৰিছিলে আৰু এই চাওতাল বিদ্ৰোহত 10,000 মানুহে মৃত্যুবৰণ কৰিছিলে এতিয়া এই সিধা মুৰ্মু আৰু কানু মুৰ্মুৱে যি 1855 চনত বিদ্ৰোহ কৰিছিলে তাৰ বিদ্ৰোহৰ পিছতেই কিন্তু চিপাহী বিদ্ৰোহ ঘোষণা হৈছিলে আৰু চাওতাল বিদ্ৰোহৰ পৰাই চিপাহী বিদ্ৰোহে অনুপ্ৰাণিত হৈছিলে আৰু সেই জনগোষ্ঠী আজি অসমত নিৰ্যাতিত হৈছে জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে চাওতাল জনগোষ্ঠীয়ে ভাৰত স্বাধীনতা পিছৰ পৰাই চাওতাল জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে এই কথা আমি বাৰম্বাৰ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ কাৰণ ভাৰতৰ বৃহত্তৰ ৰাজ্যবোৰত
সাঁওতালসকল ইতিমধ্যে জনজাতিকৰণ লাভ কৰিছে, কিন্তু অসমৰ সাঁওতালসকলক জনজাতিকৰণ প্ৰদান নকৰি সাঁওতালসকলক অসম চৰকাৰে জোৰ জুলুমভাৱে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিব বিচাৰিছে। তাত সদৌ সাঁওতাল ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে আৰু কৰি যাম। ইয়াৰ লগে লগে যেহেতু সাঁওতালী ভাষা পবিত্ৰ সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত ভাষা, কিন্তু সাঁওতালী ভাষা ৮ম অন্তৰ্ভুক্ত ভাষা সত্ত্বেও আজিলৈকে সাঁওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাতৃভাষাত পঢ়িবলৈ আৰু ভাষাটো প্ৰচাৰ কৰিবলৈ অসম চৰকাৰে দায়িত্ব গ্ৰহণ কৰা নাই। তৃতীয়তে হ'ল সাঁওতাল জনগোষ্ঠী যিহেতু চাহ বাগানীয়া নহয় বা কোনো চাহ বাগানত বসবাস নকৰে, সাঁওতাল জনগোষ্ঠী ভূমিখিনি জংঘল আৰু বনাঞ্চলত বসবাস কৰা জনগোষ্ঠী আৰু সাঁওতাল জনগোষ্ঠী পাট্টা মাটিত বসবাস কৰা জনগোষ্ঠী। এই জনগোষ্ঠীৰ ভূমিৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু অসম চৰকাৰে সেই ভূমিৰ অধিকাৰ প্ৰদান নকৰি এতিয়া সাঁওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰিছে আৰু অধিকাৰৰ পৰা বঞ্চিত কৰিছে। আজি হুল দিৱসৰ যোগেদি আমি বৃহত্তৰ অসমৰ 14 লাখ সাঁওতালৰ নেতৃত্ব সংগঠনসকলে একত্ৰিত হৈ আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে বিগত দিনত সাঁওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু সাঁওতাল জনগোষ্ঠীৰ দল সংগঠনৰ নেতৃত্বত বৃহত্তৰ গণ আন্দোলন আমি সৃষ্টি কৰিছোঁ, আৰু আজি এই হুল দিৱসৰ দিনাই অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে যি জনগোষ্ঠীৰ বীৰ সিদ্ধ আৰু কানুৱে ভাৰত ব্ৰিটিছ মুক্ত সংগ্ৰাম ষ্টাৰ্ট কৰিলে সেই জনগোষ্ঠীৰ যদি অনাগত দিনত প্ৰতাৰণা হৈ থাকে, প্ৰবঞ্চনা হৈ থাকে আৰু সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে, তেতিয়াহ'লে অনাগত দিনত সাঁওতাল ছাত্ৰ সন্থা আৰু 12টাকৈ সাঁওতাল জনগোষ্ঠীয় দল সংগঠনসমূহে গণতান্ত্ৰিকভাৱে ইয়াত আকৌ যে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব, ইয়াক নৈ কৰিব নোৱাৰি। সদৌ সাঁওতাল ছাত্ৰ সন্থাই বিগত দিনত সাঁওতাল জনগোষ্ঠীৰ যি আত্মপৰিচয়, সাঁওতাল জনগোষ্ঠীৰ নিৰাপত্তা আৰু সাঁওতাল জনগোষ্ঠীৰ যিটো গৰিমা, সেই গৰিমা পৰিচয় আৰু নিৰাপত্তা নিশেষ হৈ যাব ধৰিছে, আৰু অসম চৰকাৰে সেই জনগোষ্ঠীটোক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিব বিচাৰিছে। তাৰ সেই হেতুকে আজি সদৌ সাঁওতাল ছাত্ৰ সন্থাই আমি অসম চৰকাৰৰ ওচৰত 6 দফীয়া দাবী উত্থাপন কৰিছোঁ। প্ৰথমতে হ'ল অসমত থকা খিলঞ্জীয়া সাঁওতালসকলক যি সাঁওতাল জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি আছে সেই জনগোষ্ঠীক চাহ জনগোষ্ঠী নহয়, অসম চৰকাৰে সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ অধিকাৰ প্ৰদান কৰি সাঁওতালসকলক আগবঢ়াৰ বাবে ব্যৱস্থা কৰক। দ্বিতীয়তে হ'ল সাঁওতাল জনগোষ্ঠীৰ সাঁওতালী ভাষা কিন্তু ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই অসমত 1948 চনৰ পৰাই সাঁওতালী ভাষাত পঢ়িবৰ কাৰণে সুযোগ পাইছে আৰু পঢ়ি আছে। তো এই সময়ত অসম চৰকাৰে কিন্তু আজিলৈকে সাঁওতালী শিক্ষক দিয়া নাই। সেই সাঁওতালী শিক্ষক যাতে ৰূপায়ণ হয় আৰু সাঁওতাল জনগোষ্ঠীৰ ভাষা যিটো 8 শিডিউলৰ ভাষা, এই ভাষাত যাতে মিডিয়াম হয়। তৃতীয়তে হ'ল সাঁওতাল জনগোষ্ঠীৰ যি ভূমিৰ অধিকাৰ, সেই ভূমিৰ অধিকাৰটো অসম চৰকাৰে প্ৰদান কৰক। ভূমিৰ পট্টা নহয়, সাঁওতাল জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ দিয়ক, কাৰণ সাঁওতাল জনগোষ্ঠীৰ ভূমি বৰ্তমানে পানীৰ দৰত বিক্ৰী হৈছে, কাৰণ অসম চৰকাৰে নিৰাপত্তা দিব পৰা নাই। তৃতীয়তে হ'ল 1996 চনত আৰু 98 চনত গোষ্ঠী সংঘৰ্ষত বহু পৰিয়াল গৃহহাৰা হৈছিলে, সেই পৰিয়ালসমূহে আৰ্থিক সাহায্য পোৱা নাছিলে। অসম চৰকাৰে বাৰম্বাৰ দিম বুলি আজিলৈকে চৰকাৰ পৰিৱৰ্তন হ'ল, কিন্তু চৰকাৰৰ যিটো নীতি সেই নীতি আজিলৈকে পৰিৱৰ্তন হয়। তাৰ খাতিৰত সাঁওতালৰ 42,000 পৰিয়ালে এতিয়ালৈকে আৰ্থিক সাহায্য নোপোৱাৰ কাৰণে শৰণাৰ্থীত বা অনাই বনাই থাকিবলগীয়া হৈছে। তৃতীয়তে হ'ল অসমত থকা সাঁওতালসকলৰ যি সাংবিধানিক অধিকাৰ আৰু এই অধিকাৰৰ পৰা যে বিগত বছৰে বঞ্চিত হৈছে। অসমত 70 বছৰ অসম চৰকাৰে চলোৱাৰ পিছত কিন্তু সাঁওতাল জনগোষ্ঠীৰ যি কলা কৃষ্টি ভাষা সংস্কৃতি এইবোৰৰ কাৰণে কিন্তু অসম চৰকাৰে এটকাও পুঁজি আবণ্টন কৰা নাই। আমি সদৌ সাঁওতাল ছাত্ৰ সন্থাই অসম চৰকাৰক স্পষ্ট কৰি দিছোঁ যে 70 বছৰ যি গোলাম কৰিলে, যি শোষণ কৰিলে, যি প্ৰবঞ্চনা কৰিলে, অনাগত দিনত যাতে সাঁওতাল জনগোষ্ঠীৰ যিটো সুকীয়া পৰিচয় আছে, সুকীয়া অধিকাৰ আছে, সাঁওতাল জনগোষ্ঠীৰ কাৰণে অসম চৰকাৰে পুঁজি আবণ্টন কৰিব লাগে আৰু এই জনগোষ্ঠীৰ উত্তৰণৰ ব্যৱস্থা অসম চৰকাৰে হাতত ল'ব লাগে। আজি সমগ্ৰ ভাৰতবৰ্ষৰ সাঁওতালসকলৰ কাৰণে ঐতিহাসিক দিন, আৰু এই দিনটো অৰ্থাৎ 30 জুন দিনটো সাঁওতালসকলৰ কাৰণে এটা গৌৰৱৰ দিন। সাঁওতালসকলে নিজৰ অধিকাৰৰ কাৰণে ব্ৰিটিছ উপনিৱেশবাদৰ বিৰুদ্ধে 1855 চনত তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিছিল, আৰু সংগ্ৰামৰ ফলস্বৰূপে তেওঁলোকে আজি সাঁওতাল হিচাপে নিজৰ পৰিচয় অটুট ৰাখিব পাৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় এয়াই যে আজি ভাৰত স্বাধীন হোৱা আজি 75 বছৰ হৈ অতিক্ৰম কৰিলে, কিন্তু ভাৰতৰ সংবিধানে সাঁওতালসকলক, বিশেষকৈ অসমত বসবাস কৰা অসমীয়া সাঁওতালসকলক যিখিনি অধিকাৰ, সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগিছিল, সেই সংবিধানৰ অধিকাৰ যিখিনি সুবিধা, সেই সুবিধাখিনি কিন্তু ভোগ কৰিব পৰা নাই। যিটো 1855 চনৰ 30 জুন তাৰিখে যি
সাঁওতালসকলে সিধু মুৰ্মু কানু মুৰ্মুৰ নেতৃত্বত যি হুল তথা সাঁওতাল বিদ্ৰোহ তেওঁলোকে ঘোষণা কৰিছিল আৰু আজিৰ সেই একেটা দিনেই বৃহস্পতিবাৰ আজি অসমত সমগ্ৰ অসমৰ সাঁওতাল আজি 10 সহস্ৰাধিকৰো অধিক আজি অসমৰ হৃদপিণ্ড গুৱাহাটীত সমবেত হৈ পেলাই তেওঁলোকৰ সংবিধান প্ৰদত্ত অধিকাৰৰ কাৰণে আজি নতুনকৈ তেওঁলোকে সংগ্ৰাম তথা সাঁওতাল হুল তেওঁলোকে আৰম্ভ কৰিবলৈ ওলাইছে আৰু যেতিয়ালৈকে সাঁওতালসকলৰ তেওঁলোকৰ সংবিধান প্ৰদত্ত অধিকাৰ বিশেষকৈ আপোনালোকে জানে যে সাঁওতালসকলে আজি জনজাতিৰ স্বীকৃতি আজিলৈকে প্ৰদান কৰা নাই তাৰপিছতে সাঁওতালসকলৰ স্বীকৃতিপ্ৰাপ্ত ভাষা থকাৰ পিছতো তেওঁলোকে সাঁওতালী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাতৃভাষা সাঁওতালীত পঢ়াৰ কাৰণে সুবিধা লাভ কৰা নাই কেৱল মাত্ৰ নৱম আৰু দশম শ্ৰেণীতে শিক্ষা বিভাগ অসম চৰকাৰে শিক্ষা বিভাগে দায়বদ্ধতা সামৰি ৰাখিছে এইটো কিন্তু সাংঘাতিক মানে কি জনগোষ্ঠীটোৰ কাৰণে প্ৰতাৰণা বুলি আমি কওঁ তাৰপিছতে আমি ইয়াকে কওঁ যে আমাৰ বিভিন্ন সময়ত যে অসমত বাস কৰা সাঁওতালসকলৰ বিভিন্ন সময়ত বিভিন্ন নামাকৰণ হয় এইটো কিন্তু আচলতে আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে সাঁওতালসকলৰ এটা সুকীয়া পৰিচয় আছে আজি ভাৰতৰ সংবিধানৰ যিটো মুৰব্বী যে সাংবিধানিক মুৰব্বী ভাৰতৰ ৰাজ্যপাল মহামহিম ৰাজ্যপাল যিগৰাকী শাসনাধিষ্ঠ চৰকাৰে NDA চৰকাৰে আজি প্ৰাৰ্থী মনোনীত কৰিছে সেইগৰাকী হৈছে সাঁওতাল সম্প্ৰদায়ৰ মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া এই সাঁওতাল সম্প্ৰদায়ৰ মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া তেওঁলোকে সাঁওতাল হিচাপে জনাৰ পিছতো আজি অসমত সাঁওতালসকলক কিন্তু বেলেগ নামে নামকৰণ কৰাটো কিন্তু আমি আচলতে কি ৰহস্য থাকিব পাৰে আমি বুজি পৰা নাই তো আজি এই গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ পৰাই আমি এটা নতুনকৈ সংগ্ৰাম আৰম্ভ কৰিছোঁ যেতিয়ালৈকে অসমত বসবাস কৰা সাঁওতালসকলে তেওঁলোকৰ সংবিধান প্ৰদত্ত অধিকাৰ যেতিয়ালৈকে তেওঁলোকে নাপায় তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত থাকিব আৰু আজি অসমৰ সদৌ সাঁওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত যিমান জাতীয় সংগঠন আছে বিশেষকৈ সাঁওতাল জাতীয় সংগঠন আছে আজি সকলোৱে একত্ৰিত হৈ আজি 10 সহস্ৰাধিকৰো অধিক লোক আজি গুৱাহাটী কলাক্ষেত্ৰত সমবেত হৈ পেলাই তেওঁলোকে নতুনকৈ সাঁওতাল হুল তথা সাঁওতাল সংগ্ৰাম তেওঁলোকে আজি ঘোষণা কৰিছে যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ অধিকাৰ যদি তেওঁলোকক নিদিয়ে হয় এইটো আচলতে ইয়াত কি ৰহস্য বা কি ষড়যন্ত্ৰ থাকিব আমি বুজিব পৰা নাই যেহেতুকে আমি হাজাৰ বছৰ আগৰ পুৰণি ইতিহাসক আমি চাব লাগিব যে সাঁওতালসকলৰ অসমত বসবাস কৰা হাজাৰ বছৰীয়া ইতিহাস আছে আৰু চাহ জনগোষ্ঠীৰ ইতিহাসটো আজি 200 বছৰ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজে কাম কৰাৰ কাৰণে বিভিন্ন বাগিচাসমূহত বনোৱা হিচাপে আনিছিলে বিভিন্ন সম্প্ৰদায়ৰ লোকক কিন্তু তাৰ হাজাৰ বছৰ আগতে সাঁওতালসকল ইয়াত বাসিন্দা আৰু এতিয়া যদি আপোনালোকে চাই বাগান অঞ্চলত বিশেষকৈ বাগান অঞ্চল বা টি গাৰ্ডেন অঞ্চলত মাত্ৰ 5% সাঁওতালী লোক পাব আৰু বেছিভাগ সাঁওতালী লোক তেওঁলোকে গাঁও বাতিত বসবাস কৰি আছে আৰু তেওঁলোকৰ হাতত যথেষ্ট ভূমি আছে আৰু আপোনালোকে চাব যে ডক্টৰ বাণীকান্ত কাকতিদেৱৰ বিদগ্ধ পণ্ডিত তেখেতৰ যিখিনি গৱেষণামূলক গ্ৰন্থ আছে এই গৱেষণা গ্ৰন্থমূলকত কিন্তু স্পষ্টভাৱে তেওঁ উল্লেখ কৰিছে আৰু বিভিন্ন ধৰক নামকৰণ আজি কামৰূপৰ নামকৰণৰ কথাই কওঁ আমি প্ৰাগজ্যোতিষপুৰৰ কথাই কওঁ এইবিলাক আপোনাৰ তাত উল্লেখ আছে তো মানে তেওঁলোকে তাত এটা হেৰি কৰিছে যে তেওঁলোকে উল্লেখ কৰিছে যে কিছুমান শব্দ এতিয়া কামৰূপ বা কামৰূপ এই শব্দটো মানে কি কামৰূপা শব্দটো মানে সাঁওতালী তেওঁলোকৰ যিটো দেৱতা সেই দেৱতাৰ পৰা আহিছে নেকি তেনেকুৱা ধৰণৰ তেওঁলোকে মানে বিভিন্ন থল কোৱাৰ থলেৰে হয় হয় আমি কোনো কাৰণতে সাঁওতালসকলে চাহ জনগোষ্ঠী নহয় আৰু চাহ জনগোষ্ঠী আমি কেতিয়াও গ্ৰহণ নকৰোঁ যেতিয়ালৈকে আমাৰ যিহেতুকে ভাৰতীয় মহাপুঞ্জীয়কৰ যিটো তালিকাত সাঁওতাল হিচাপে আছে কোনো চাহ জনগোষ্ঠী হিচাপে কোনো জাতি নাই তেনে ক্ষেত্ৰত একেটা জাতিৰে বেলেগ বেলেগ পৰিচয় কেনেকৈ হ'ব ভাৰতৰ সংবিধানটো একেটাই অসমটো ভাৰতৰ বাহিৰত নহয় যদি ভাৰতৰ সংবিধান একেটাই তেনে অসমত বসবাস কৰা সাঁওতালসকলক আকৌ বেলেগ এটা নামকৰণ কৰাটো কিন্তু দুৰ্ভাগ্যজনক কথা আৰু আমি আজি ইয়াৰ পৰা স্পষ্ট কৰি দিওঁ সাঁওতালসকল সাঁওতাল হিচাপে তেওঁলোকৰ সুকীয়া পৰিচয় আছে তেওঁলোকৰ নিজৰ ভাষা আছে আজি 8ম অনুসূচী অন্তৰ্ভুক্ত ভাষা আছে আজি সাহিত্য একাডেমীয়ে সাঁওতালী ভাষাত 3গৰাকীকৈ লেখক তেওঁলোকে বঁটা প্ৰদান কৰিছে যে সৃষ্টিশীল সাহিত্য অনুবাদ সাহিত্য তাৰপিছত আপোনাৰ যুৱ সাহিত্যৰ কাৰণে আজি 22টা ভাষাত খুব সিদিনা ঘোষণা হৈছে হেৰি সাহিত্য একাডেমীৰ বঁটা খুব সিদিনালৈকে যে সাঁওতালীসকলক সেই 22টা ভাষাৰ ভিতৰত বঁটা লাভ কৰিছে তো সাঁওতালসকল আজি ভাৰতীয় প্ৰশাসনিক সেৱা যিটো পৰীক্ষা ভাৰতীয় প্ৰশাসনিক সেৱাটো চাওঁ যে সাঁওতালসকলে নিজৰ মাতৃভাষাত পৰীক্ষা দিয়াৰ অধিকাৰ আছে আৰু তেওঁলোকৰ সাঁওতালসকলৰ নিজা স্ক্ৰিপ্ট আছে লিপি আছে মানে আটাইতকৈ ডাঙৰ কথা হ'ল যে ভাৰতৰ ট্ৰাইবেলৰ ভিতৰত এটা মানে ট্ৰাইবেল আছে যিসকলৰ নিজৰ লিপি আছে যাক নেকি আমি অল চিকি বুলি কওঁ
আৰু চাওতালসকলৰ নিজস্ব লিপি অল চিকি আছে আৰু অল চিকিৰে আজি সমগ্ৰ ভাৰতবৰ্ষতে এটা চৰ্চা চলি আছে আৰু সাহিত্য একাডেমীয়ে সেই লিপিটোকে ব্যৱহাৰ কৰি পেলাই আজি সাহিত্য একাডেমী বঁটাসমূহ যে সেই লিপিৰে লিখা কিতাপসমূহত আজি তেওঁলোকে বঁটা প্ৰদান কৰি আহিছে। তেনে ক্ষেত্ৰত যদি এটা সুকীয়া